আহিলে যদি আপোনাৰ মাটি আলিটো টাইট হ'ল আকৌ হয় নহয় হেৰি ঠাণ্ডা এইটো যদি টিকটো উঠিছে তেতিয়াহ'লে টাইট হ'ল। এই পৰিৱেশৰ মাজত আচলতে ইয়াৰ ব্যক্তিঘৰ লোকেই হাৰা হৈ পৰিছে। এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। তাৰ মাজতে কিছু লোকে হয় কৃষিবানটো ৰাতিয়ে ছিঙিলে নেকি? ৰাতিয়ে ছিগিলে এইটো কোনো গমো নাপালে বা সিমান হেৰি কৰা নাছিলে। হয় ছিগি পালে এতিয়া বিস্তৃত আমাৰ পুঠি নাও যিটো পুখুৰী হ'ল হয় বিস্তৃত অঞ্চল এতিয়া জলমগ্ন হ'ল। কোনো উপায় নাইকিয়া হ'ল। খেতিয়কৰ কঠীয়াবোৰ ডুবিলে, তুলি থোৱা কঠীয়াও কিছুমান নষ্ট হ'ব এতিয়া। গতিকে আমাৰ ইয়াত কেম্প পাতিবলৈ কোনো কেম্পৰ ব্যৱস্থা নাই। কাৰণ স্কুল যিখন আছে সেইখনো ডুবিছে ইতিমধ্যে। গতিকে তাৰ কিবা এটা ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ। মানে পৰিস্থিতি অধিক ভয়ংকৰ অধিক ভয়ংকৰ হোৱাৰ আশংকা আছে আৰু কাৰণ পানীটো বাঢ়ি আছে আৰু দুইখন নদী বাঢ়িছে আমাক। এতিয়া মানে এই এলেকাটো ব্ৰহ্মপুত্ৰৰ ধনশিৰি দুইখন নদী পাইছে পায়। হয় পাছফালে আছে আমাৰ ব্ৰহ্মপুত্ৰৰ, আগফালে আছে ধনশিৰি। আচ্ছা গতিকে দুইখন নদীয়ে আমাক বিপদজনক অৱস্থাৰ সৃষ্টি কৰিব এতিয়া। কাৰণ দুইখন নদীয়ে বাঢ়ি আছে বৰ্তমান, ক্ৰমান্বয়ে আৰু বেছি হৈ যাবগৈ।